হেল্ল' এভৰিৱান, আমি এটা ফাণ্ড ৰেইজ কৰিছিলোঁ ইউটিউবৰ পৰা আৰু তাতে টোটেল 867 টকা উঠিছিলে ইউটিউবৰ পৰা। বহুত কেইজন মিনিমাম 8জন না 10জনে দিছা। চ' থেংক ইউ আমাক বিশ্বাস কৰাৰ কাৰণে। বাট কিবা এটা কাৰণত আমি যাব নোৱাৰিলোঁ, সেইকাৰণে ফাণ্ড ৰেইজিং ফৰ আছাম ফ্লাড ৰিলিফ বিকাশ চেত্ৰীদাৰ হয়, এটা সেৱা ফাউণ্ডেশ্যন, এটা ফাউণ্ডেশ্যন হয় আৰু বিকাশ দা অন গ্ৰাউণ্ড কাম কৰি আছে। চ' ডেটছ ৱাই ভাবিলোঁ ইয়াতে দি দিওঁ। চ' কি কথা কি হ'ল বা আমি যাম বাৰু, ফিজিকেলি যাম, বাট সেইখিনি আমাৰ হ'ব বা আমি পাৰ্চনেলি যাম। বাট যিখিনি টকা ইউটিউবৰ পৰা উঠিছে সেইখিনি টোটেল উঠিছে 867 উঠিছে। চ' সেইখিনি মই ভাবোঁ এইটো এটা ডাঙৰ প্লেটফৰ্ম যে সেৱা ফাউণ্ডেশ্যন ইণ্ডিয়া বিকাশ দাই চলাই আছে, অন গ্ৰাউণ্ড কাম কৰি আছে। চ' তাতে মই দি দিম গোটেইখিনি টকা। এয়া স্কেন কৰিলোঁ, এয়া গ্ৰীণ কি আহিলে, গ্ৰীণ গ্ৰেপছ আহিলে। অ'কে, তাৰপিছত 867 যিখিনি ইউটিউবৰ পৰা উঠিছে। বাকী আমি যিখিনি কৰিম পাৰ্চনেলি কৰিম, কাৰণ বহুত কিবা কিবি। চ' প্ৰচিড মই মাৰিলোঁ। অ'কে, তাৰপিছত পে' মাৰিলোঁ। অ'কে, হৈ গ'ল এইটো গ'ল। গ্ৰীণ 867 টোটেল টকা উঠিছিলে 867 গ্ৰীণ গ্ৰেপছ বিকাশদাৰ হয়। আৰু ক'ৰ হয় মই এগেইন দেখাইছোঁ। এয়া হ'ল বিকাশদাৰ আছিলে গ্ৰীণ গ্ৰেপছ। তোমালোকৰ যদি ডনেট কৰিব পৰা ইয়াতো কৰিব পাৰা। চ' এয়া আছিল, এইটো মই অফিচিয়েল এইটো দেখাই দিছোঁ। এইটো সেৱা ফাউণ্ডেশ্যন বিকাশদাৰ হয়। সেয়া বিকাশদাই নিজৰ ইয়াত দি থৈছে। এয়া আৱাৰ এন জি অ' সেৱা ফাউণ্ডেশ্যন। চ' মই ইয়াতে দি দিছোঁ আৰু স্ক্ৰীণশ্বটো ৰাখি ল'লোঁ আৰু মই প'ষ্ট কৰি দিম স্ক্ৰীণশ্বটখন ট্ৰান্সপেৰেঞ্চিৰ বাবে। মেইন কথা ট্ৰান্সপেৰেঞ্চি। বহুতে বহুত কথা কৈ আছিলে বা বৰ্তমান অসমৰ চিটুৱেশ্যন এনেকুৱা হৈছে যে ভাল কাম কৰিবলৈও মানে কিছুমান বেয়াই হ'ব লাগে। ইয়াতে চোৱা বিকাশদাক টেগ কৰাও আছে। মই ইয়াতে দি দিলোঁ। চ' স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি দিম ইউটিউবত। এইখিনি আছিল। চ' যোনে কৰিব খোজা কৰিব পাৰা। বাকী আমি যাম আফটাৰ 15 আগষ্ট। লেটছ চি, তেতিয়া নিজৰ যিখিনি সমৰ্থ হয় সেই অনুযায়ী হেল্প কৰিম। চ' ধন্যবাদ। এইখিনি আছিল ভিডিঅ'। ক্ৰিয়েট কৰাৰ মূল উদ্দেশ্যটো আছিল যে আমাৰ টোটেল 867 টকা উঠিছে ইউটিউবৰ পৰা। অনলি ইউটিউবৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে, অনলি 867। অ'কে, চ' এইখিনি দিলোঁ আৰু লেটছ চি আমি ফিজিকেলি গৈ আৰু কি কৰিব পাৰোঁ। অ'কে।